নমস্কাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো সুৰক্ষা বিধেয়ক অনাৰ পাছতে আৰম্ভ হৈছে চাৰিওফালে গৰুক লৈ আলোচনা। কোনোবাই যদি বিৰোধিতা কৰিছে, কোনোবাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই পদক্ষেপক আদৰণি জনাইছে। আজি অখিল গগৈয়ে গো সুৰক্ষা বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে। অখিল গগৈয়ে এনেদৰে কৈছে যে উজনি অসমত গৰুৰ বৃহৎ বজাৰ আছে, যিবোৰ গৰু কাম নোহোৱা হৈ পৰে, যিবোৰ গৰু বৃদ্ধ হয় সেইবোৰ গৰু বিক্ৰী কৰি দিয়ে। কৃষকসকলৰ বাবে এই ব্যৱস্থা হয়। কৃষকসকলৰ সন্তানসকলক পঢ়ুৱাবলৈ গৰু বিক্ৰী কৰে আৰু গৰু বিক্ৰী কৰি যি টকা পোৱা যায় সেই টকাৰেই খেতিয়কসকলে সন্তানক পঢ়ুৱাই বা নিজৰ কামবোৰ কৰে। এই কথা অখিল গগৈয়ে কৈছে, সম্পূৰ্ণ বিৰোধিতা কৰিছে আৰু লগতে কৈছে যে গো সুৰক্ষা বিধেয়কৰ বাবে ছাগলী, মুৰ্গী আৰু অন্যান্য মাংসৰ দাম অতি বৃদ্ধি হ'ব। গো সুৰক্ষা বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে আৰু অখিল গগৈয়ে উজনি অসমত গৰুৰ বৃহৎ বজাৰ হয় বুলিও স্পষ্টকৈ কৈছে। অখিল গগৈৰ লগতে আমি ক'ব লাগিব আমিনুল ইছলামৰ কথা। AIUDF নেতা আমিনুল ইছলাম, AIUDFৰ বিধায়ক আমিনুল ইছলামেও অখিল গগৈৰ দৰেই একে কথাই কৈছে, সম্পূৰ্ণ বিৰোধিতা কৰিছে এই গো সুৰক্ষা বিধেয়কখনৰ। আমিনুল ইছলামৰ মতে চৰকাৰে ঈদৰ আগত এনেধৰণৰ সিদ্ধান্ত লৈ ইছলাম ধৰ্মৰ লোকসকলক যথেষ্টখিনি দুখ দিছে। এই কথা আমিনুল ইছলামে কৈছে যে আমিনুল ইছলামে এই কথা স্পষ্টকৈ কৈছে যে চৰকাৰে এই সিদ্ধান্ত লৈ এই গো সুৰক্ষা বিধেয়কখন আনি ঈদৰ আগত আগমুহূৰ্তত ইছলাম ধৰ্মৰ লোকসকলক অসন্তুষ্ট কৰিছে, দুখ পাইছে। এয়া আমিনুল ইছলামৰহে কথা। ইছলাম ধৰ্মৰ লোক বা মুছলমান লোকে এয়া ভাল পাইছে নে বেয়া পাইছে সেই কথা কিন্তু এতিয়ালৈ স্পষ্ট হোৱা নাই। কিন্তু আমিনুল ইছলামে সম্পূৰ্ণ ইছলাম ধৰ্মৰ কথা, ইছলাম ধৰ্মৰ লোকসকলৰ কথা কৈছে, কিন্তু তেওঁ হয়তো ইছলাম ধৰ্মৰ অভিভাৱক নহয়। বহুতে হয়তো ভাল পাব পাৰে আৰু বহুতে বেয়া পাব পাৰে। আমিনুল ইছলামে এনেদৰে কয় যে বহু কেইগৰাকী বিখ্যাত ব্যৱসায়ী ভাৰতবৰ্ষৰ হিন্দু ধৰ্মৰ গৰুক লৈ যি বেহা বেপাৰ হয়, আন্তঃৰাষ্ট্ৰীয় বজাৰত যি এক ব্যৱসায় হয়, সেই ব্যৱসায়ৰ কিন্তু অন্যতম 5-6জন ব্যক্তি ভাৰতবৰ্ষৰ হিন্দু ধৰ্মৰে ব্যক্তি। তেওঁলোকৰ নিজৰ উদ্যোগ আছে এই গৰুক লৈ, গো মাংসক লৈ। এই কথা আমিনুল ইছলামে কৈছে। এইবাৰ আহিছোঁ আমি গো সুৰক্ষা বিধেয়কক সম্পূৰ্ণ সমৰ্থন কৰিছে আৰু লগতে সম্পূৰ্ণৰূপে গো মাংস যাতে সম্পূৰ্ণৰূপে নিষিদ্ধ হয় তাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এটা মুছলিম সংগঠনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আকৌ কৈছোঁ শিলচৰৰ এটা মুছলিম সংগঠন আৰু সেই মুছলিম সংগঠনটোৱে কৈছে যে গো মাংস সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। যিহেতু হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে মন্দিৰ নামঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত হ'ব লাগিব গো ব্যৱসায়। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংস সম্পূৰ্ণ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাই। 5 কিলোমিটাৰৰ মূৰত, অৰ্থাৎ নামঘৰ আৰু মন্দিৰৰ পৰা 5 কিলোমিটাৰ দূৰত বিক্ৰী কৰিব পাৰিব বুলি এই কথা ঘোষণা কৰিছে। আৰু চৰকাৰৰ যি আইন আছে, চৰকাৰৰ যি নিয়মাৱলী আছে, সেই নিয়মাৱলী অনুসৰণ কৰিব লাগিব। কিন্তু মুছলিম সংগঠনটোৱে এই কথা স্পষ্ট কৰিছে যে তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে সম্পূৰ্ণৰূপে অসমত গোমাংস নিষিদ্ধ হ'ব লাগে। এই কথা মুছলিম ছাত্ৰ সংগঠনে, আমি অখিল গগৈ, আমিনুল ইছলাম আৰু মুছলিম সংগঠনৰ মন্তব্য আপোনালোকক আগবঢ়াইছোঁ। আপোনালোকে চাই থাকক ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট, সত্য খবৰ আৰু সুন্দৰ মনোৰঞ্জনৰ বাবে। এখন হ'ল গো সুৰক্ষা বিলখন। সেই গো সুৰক্ষা বিলখনৰ ওপৰত আমাৰ পাৰ্টীৰ সিদ্ধান্তটো হ'ল এইখনৰ ওপৰত আমাৰ কোনো এমেণ্ডমেণ্ট নাথাকিব। গো সুৰক্ষা বিধেয়কখনৰ ওপৰত আমাৰ কোনো এমেণ্ডমেণ্ট বা সংশোধনী প্ৰস্তাৱ নাথাকিব। সেইকাৰণে আমি এটা ডিভাইচ চাই আছোঁ যে সংশোধনী প্ৰস্তাৱ নথকাকৈ কেনেকৈ বিধেয়কখনৰ ওপৰত কথা ক'ব পাৰি, তাৰ ওপৰত এটা ডিভাইচ উলিয়াবৰ কাৰণে, এটা কৌশল উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। যদি সেইটো সম্ভৱ হয় তেতিয়াহ'লে বিধানসভাত নিশ্চিতভাৱে গো সুৰক্ষা আইনৰ বিৰুদ্ধে আমাৰ বক্তব্য প্ৰদান কৰিম। আৰু যদিহে, কাৰণ আমি এমেণ্ডমেণ্ট এইকাৰণে আনিব নোৱাৰোঁ যে এমেণ্ডমেণ্ট অনাৰ অৰ্থটোৱে হ'ব যে বিধেয়কখনক আমি সমৰ্থন কৰা। অলপ ইফাল সিফাল কৰিব খোজাটো বুজাব, কিন্তু বিধেয়কখনক মূলতঃ সমৰ্থন কৰা বুজাব। সেইকাৰণে আমি এমেণ্ডমেণ্ট আনিব খোজা নাই। আমি আশা কৰিম যে বিধানসভাত এইখনৰ ওপৰত এটা মুকলি বিতৰ্ক হওক
আৰু মুকলি বিতৰ্ক হ'লে আমি আমাৰ দৃষ্টিভংগী প্ৰকাশ কৰিম। কিন্তু এমেণ্ডমেণ্টৰ জৰিয়তে তাত সোমাই সেই ডিভাইচত আমি বকিলাক মই নাজানো কাৰ কি স্মাৰকপত্ৰ আছে মই দেখা নাই। কিন্তু মই যিটো বস্তু বুজি পাইছোঁ এজন খেতিয়ক হিচাপে যে এতিয়াৰ যিটো ৰূপত এই বিধেয়কখন আনিব খোজা হৈছে, এই বিধেয়কৰ কাৰণে আজি গোটেই অসমৰ মাংসৰ দাম বৃদ্ধি পাই যাব। আপোনাৰ মুৰ্গীৰ মাংসৰ দামো বৃদ্ধি পাব, আপোনাৰ ছাগলী মাংসৰ দামো বৃদ্ধি পাব, আৰু অন্যান্য স্থানীয় মানুহে ব্যৱহাৰ কৰা অন্যান্য মাংসৰ দামো বৃদ্ধি পাব। এতিয়া যে ইতিমধ্যে যে আপোনালোকে দেখিছে যে মাংসৰ দাম বৃদ্ধি পাইছে, তাৰ লগত এইবিলাকৰ সম্পৰ্ক আছে। দ্বিতীয়তে মোৰ গাঁৱৰ মানুহ এজনৰ কাৰণে, এজন খেতিয়কৰ কাৰণে গৰুটো এটা ডাঙৰ ব্যৱসায়ো। যিবিলাক গৰু কামত নাহে বা তেওঁক প্ৰয়োজনতকৈ বেছি হৈ গৈছে, সেইবিলাক বিক্ৰী কৰিবৰ কাৰণে আমাৰ উজনি অসমত বহুত ডাঙৰ ডাঙৰ গৰুৰ বজাৰ আছে। এতিয়া এই বিলখন অহাৰ লগে লগে আমাৰ গোটেই গৰুৰ বজাৰখন বন্ধ হৈ যাব। আৰু যদি গৰুৰ বজাৰখন বন্ধ হৈ যায়, তেতিয়াহ'লে মোৰ খেতিয়কবিলাকে কেনেকৈ চলিব? গৰু এটা বিক্ৰী কৰি ল'ৰা ছোৱালীক কলেজত এডমিশ্যন দিয়ে, গামৰি এটা বিক্ৰী কৰি ল'ৰা ছোৱালীক কলেজত এডমিশ্যন দিয়ে। তো এতিয়াতো সেইটো নাইকিয়া হৈ যাব। গতিকে এই ঘটনাটোৱে মোৰ খেতিয়কবিলাকক, মোৰ গাঁৱৰ খেতিয়কবিলাকক, সেইটোৰ লগত হিন্দু মুছলমানৰ সম্পৰ্ক নাই। এইটোত মোৰ সকলো ধৰ্মৰ খেতিয়কবিলাকৰ কাৰণে সাংঘাতিক দিগদাৰ হ'ব। আৰু সেইকাৰণে মই গো বিলখনক আউট এণ্ড আউট অপ'জ কৰোঁ সম্পূৰ্ণৰূপে, একদম ওপৰৰ পৰা তললৈকে মই সম্পূৰ্ণৰূপে ইয়াৰ বিৰোধিতা কৰোঁ। যদি সংশোধনী বিচাৰোঁ তেতিয়াহ'লে গো আইনখনক মই সমৰ্থন কৰা বুজাব, তাৰে কেইটামান অংশ মই অপ'জ কৰিছোঁ এইটো বুজাব, তাক সংশোধন কৰাটো, সেইটো তাৰ কিছু অংশ সংশোধন কৰাটো বুজাব। গতিকে মই কেনেকৈ আদৰ্শগতভাৱে এনেকুৱা মোৰ খেতিয়কক ধ্বংস কৰা। আৰু আপোনালোকে ইউ পিত এবাৰ চাই লওক গো বিল প্ৰয়োগ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে, কিমান ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক বন্ধ হৈ গৈছে। গোটেই খবৰবিলাক ল'লে গম পাব। মই এই সম্পৰ্কে আৰু বেছি কথা ক'ব খোজা নাই। আৰু যদি কিবা বেটাৰ দ্য কাউ প্ৰিজাৰ্ভেশ্যন বিল এটা আনাৰ কথা কৈছে, আৰু এই বিলটো আমি আগতেও কৈছোঁ, এই বিলটো সম্পূৰ্ণ এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বিল। এই বিলটো অকল গোধন বা পশুধনক বা কাওক বা গৰুক সন্মান কৰা, শ্ৰদ্ধা কৰা, পূজা কৰা, ভক্তি কৰা কিন্তু স্পষ্ট হোৱা নাই। আমি দেখিছোঁ এই বিলটোৰ জৰিয়তে অকল অসমৰ গৰুবিলাক কিয় টাৰ্গেট কৰা হৈছে মই বুজি পোৱা নাই। মেঘালয়ৰ গৰুখিনি, নাগালেণ্ডৰ গৰুখিনি, মিজোৰামৰ গৰুখিনি কিয় তেখেতসকলে প্ৰটেকশ্যন কৰিব নালাগে? কিয় গোৱাৰ গৰুখিনি নালাগে? কিয় মহাৰাষ্ট্ৰৰ গৰুখিনি নালাগে? এই কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ। তেখেতসকলে ভালকৈ জানে যে ঈদৰ সময় বিশেষকৈ কেনেকৈ মুছলিম মানুহবিলাকক ধৰ্মীয় চেণ্টিমেণ্টত আঘাত সানা যায় তাৰ এটা কৌশল, আৰু বিজেপিয়ে বা RSS কেনেকৈ তুষ্টি কৰি ৰাখিব পাৰে তাৰ এটা কৌশল। এই বিল যদি গো সংৰক্ষণৰ কাৰণে হ'লহেঁতেন, তেতিয়াহ'লে মই ভাবোঁ আদাৰ ষ্টেটতো এইটো হ'লহেঁতেন, ৱাই অনলি আছাম। দ্বিতীয় কথা, আজি নতুনকৈ এটা মুখ্যমন্ত্ৰী এটা কথা কৈছে যে ভেটেনেৰি ডিপাৰ্টমেণ্টত এনেকুৱা এটা ব্যৱস্থা কৰা হৈছে যে যাতে মতা গৰুৰ প্ৰডাকশ্যনেই নহয়, আৰ্টিফিচিয়েল ইনচাৰেকশ্যন কৰি অকল মাইকী গাই গৰুহে প্ৰডাকশ্যনটো হয়। কিছু আননেচাৰেল কিছু কথা কৈ থকা হৈছে। মই ভাবোঁ এইটো এটা 100% পলিটিকেল মুভ, আৰু পলাৰাইজেশ্যন কৰাৰ বা গোটেই ভাৰতবৰ্ষক তেখেতসকলে গো সুৰক্ষা আইন কৰি বাহবা লোৱাৰ এটা প্ৰক্ৰিয়াৰ বাহিৰে একো নহয়। যদি গো প্ৰটেকশ্যন কৰিব লাগে, আজি আপোনালোকে শুনি আচৰিত হ'ব, এই গো বিজনেছটোৰ লগত যিবিলাক জড়িত আছে, আজি মুজাম্মিলক ধৰিছে গৰুৰ লগত, বৰপেটা গৰুৰ লগত সম্পৰ্ক বা 504জন মানুহক এতিয়ালৈকে এৰেষ্ট কৰা হৈছে গৰু সংক্ৰান্তীয়। সেই মানুহবিলাকৰ লগত ভালকৈ ভিডিঅ' কনফাৰেন্সত তেখেতসকলক কথা পাতক, তেখেতসকলৰ ইণ্টাৰগেশ্যনটো ভিডিঅ' কনফাৰেন্সত হওক। ইয়াত কোন কোন ৰৌ বৰালি আৰু আছে সেইবিলাকৰ নামে ওলাব, সেইবিলাক কিন্তু মেক্সিমামে তেখেতসকলৰ গ্ৰুপৰ মানুহৰ নামে ওলাব। এইখিনি মই নদি ক'ব পাৰোঁ। এই গৰু পাচাৰ যিটো ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত কোনবিলাক মানুহ জড়িত আছে, মই এইখিনি কথা খোলাকৈ আজি নকওঁ। নিশ্চয় এইটো যদি অন ভিডিঅ' অন কেমেৰা তেখেতসকলে ইণ্টাৰগেশ্যন কৰা হয়, মুজাম্মিলক বা যিবিলাকক এৰেষ্ট কৰা হৈছে কোন কোন জড়িত আছে, বহুত ডাঙৰ ডাঙৰ ৰৌ বৰালিৰ নামো তাত ওলাব, আৰু সেইবিলাক হয়তো তেখেতসকলৰ দলৰ মানুহৰ নামে ওলাব। এই কথাটো মই এই মুহূৰ্তত নামকেইটা নকওঁ। আমাৰ কথাটো হ'ল গৰু প্ৰটেকশ্যন হ'ব লাগে। আজি তেখেতসকলক কৈছে 14 বছৰৰ ওপৰত ভেটেনেৰী চাৰ্টিফিকেট দিব।
ভেটেনেৰি চাৰ্টিফিকেট দিব 14 বছৰৰ ওপৰৰ গৰুবিলাক তেখেতসকলে স্লাটাৰ কৰিব পাৰিব। যদি কাউ প্ৰটেকশ্যন কৰে, why not the cow slaughter? আজি ইণ্ডিয়া ইজ দ্য দ্য বিগেষ্ট কাউ এক্সপৰ্টাৰ কাণ্ট্ৰি হিচাপত জানে গোটেই ইণ্টাৰনেশ্যনেল কাণ্ট্ৰি। ইণ্ডিয়া একমাত্ৰ চবতকৈ বেছি কাউ এক্সপৰ্ট কৰে। সেই কাউ স্লাটাৰ হাউচবিলাক কিয় বন্ধ নকৰে? সেই কাউবিলাকৰ সেইবিলাক কি গৰু নহয় নেকি? সেই কাউ স্লাটাৰবিলাক মালিকবিলাক কোন কোন? আজি ভাৰতবৰ্ষৰ 5টা চবতকৈ ডাঙৰ কাউ স্লাটাৰ হাউচ আজি হিন্দু মানুহ হওক, ব্ৰাহ্মণ মানুহ হওক, মাৰাই মানুহ হওক, কাটার প্রিভেনশন অ্যাক্ট 2021 আমরা এই বিলটারে প্রথমে জানাই এবং স্বাগত করি। আর আজকে আমরা মিডিয়ার মাধ্যমে আসামের মুখ্যমন্ত্রী আমরা একটা সমাজ থাকি, আমরা কয়েকজন একটা অ্যাডভাইস দিতে চাই যে আমরা কিছু কথা আছে এগুলো আপনারা শুনুন। আপনি যে বিলটা যেটা পাস করার লাগে সিদ্ধান্ত নিছুন, এই সিদ্ধান্তটা হইল যে মন্দিরের 5 কিলোমিটারের ভিতরে কোনো ধরনের গরু বেচা হইতো না এবং খাওয়া বা খাটা এরকম কিছু হইতো না। আমরা চাই খাওয়াও খাটাও কোনো ধরনের কিছু হইতো না, টোটালি মন্দিরের আশেপাশে না পুরো আসাম এটা বন্ধ হইত। কারণ দেখা গেছে এই বিফ নিয়া, এই গরুর মাংস নিয়া বিভিন্ন ধরনের রাজনীতি হয়, আমরা রাজনীতির শিকার হইতে চাই না।